হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল পাৰ্থপ্ৰতিম মজুমদাৰ। এইটো আমাৰ এটা ইউনিক ভিডিঅ' হয় বিকজ ইয়াত আমি কথা পাতিম এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল ইঞ্জিনিয়াৰিং ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, যিটো আমাৰ ৰিচেণ্টলি ন'টিফিকেশ্যন ওলাইছিলে তাৰ বিষয়ে আমি কথা পাতিম ডেফিনেটলি। এণ্ড আমি ইন ডিটেইল গোটেইখিনি বস্তু ডিছকাছ কৰিম। চ' আপোনালোকে জাষ্ট ভিডিঅ'টো কমপ্লিটলি চাওক, গোটেইখিনি এটা আপোনাৰ আইডিয়া হৈ যাব। So this is the notification name of the post assistant engineer mechanical underwater resource department. আমাৰ কিমানটা পোষ্ট আছে? 7টা পোষ্ট আছে। এণ্ড যদি মই ডিভাইড কৰি দিওঁ আপোনালোকক, দেন 4টা পোষ্ট আছে ফৰ ফিমেল, 3টা পোষ্ট আছে ফৰ মেল। জেনেৰেলৰ আমাৰ পোষ্ট আছে 5টা, তাই 2টা ৰিজাৰ্ভ আছে ফৰ ফিমেল, 3টা আছে ফৰ মেল। ছেইম OBCৰ কাৰণে এটাই পোষ্ট আছে এণ্ড ডেট ইজ 2 ৰিজাৰ্ভ ফৰ ওমেন। চিমিলাৰলি আমাৰ SCৰ কাৰণে এটাও পোষ্ট নাই। ST প্লেইনছৰ কাৰণে আমাৰ এটা পোষ্ট আছে, সেইটো ৰিজাৰ্ভ ফৰ ওমেন। এণ্ড ST হিলছৰ কাৰণে আমাৰ পোষ্ট নাই। চ' ডেট ইজ ইট। আমাৰ ক'ব গ'লে আল্টিমেটলি টোটেল 7টা পোষ্ট আছে। সংক্ষেপভাৱে ক'ব গ'লে 7টা পোষ্ট আছে, 4টা ফৰ ফিমেল, 3টা ফৰ মেল এণ্ড 3টা জেনেৰেলৰ আছে। ঠিক আছে, প্ৰথম কথা। এণ্ড ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আমাৰ যিটো নটিফিকেশ্যন ওলাইছে সেইটো আমাৰ ওলাইছে 11 এপ্ৰিল 2025। চ' এইটো খুব ভাল এটা পষ্ট হয়। গেজটেড আমাৰ ক্লাছ 1 গেজটেড এটা পষ্ট হয়, য'ত আমাৰ পে স্কেল কিমান আছে 30,000 to 1,10,000। গ্ৰেড পে আমাৰ 12,700 হয়। তো যদি আপুনি ভালকৈ চাই APSCৰ যিটো আমাৰ ACS হয়, তো ACSৰ আমাৰ আই গেছ 13,300 চামথিং আই গেছ মানে গ্ৰেড পে আছিলে। চ' তাতকৈ অকণমান কম হয়, বাট ক্লাছ 1 গেজটেড পষ্টেই হয় আৰু পে বেণ্ড 4ত যায়। দেন আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত একো ডিছকাছ কৰা বেছি দৰকাৰ নাই, বিকজ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফক'ৰ্ছ মেকানিকেল ইঞ্জিনিয়াৰ্ছ হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত, অবভিয়াছলি সেইখিনিয়ে। ইয়াতকৈ বেলেগ একো মই ডিছকাছ কৰি নাথাকোঁ, বিকজ সেইখিনি আই গেছ সকলোৱে জানে। এণ্ড এজ লিমিট আমাৰ সকলোৱে জানে যে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে হয় জেনেৰেলৰ কাৰণে। বাকী আমাৰ ৰিলেক্সেশ্যন থাকে ৰিজাৰ্ভেশ্যন ৱাইজ। ঠিক আছে, 5 years ফৰ ST/SC, ডেট ইজ আপ টু 43 years এণ্ড 3 years থাকে ফৰ OBC এণ্ড MOBC কেণ্ডিডেটছ। অ'কে, চ' বাকীখিনি গোটেইখিনি ডিটেইলছ আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব, একো প্ৰব্লেম নাই। আমাৰ এপ্লিকেশ্যন ডেট ষ্টাৰ্ট হ'ব 23 এপ্ৰিলৰ পৰা এণ্ড এণ্ড হ'ব 22 মে'ত। চ' ইউ হেভ গট লাইক 1 month, লাইক একজেক্টলি 1 monthহে পাইছে। এণ্ড লাষ্ট ডেট অফ পে'মেণ্ট আছে আমাৰ 24 মে'। অ'কে, চ' ইয়াত আমাৰ এপ্লিকেশ্যন ফিজখিনি গোটেইখিনি দিয়া আছে, সেইখিনি মই ক'ব নাযাওঁ আৰু বিকজ APSCৰ চবৰে ছেমে থাকে এপ্লিকেশ্যন ফিজ এণ্ড অল। চ' সেইখিনি মই ক'ব নাযাওঁ, আপোনালোকে ডিটেইল ইনকেছ পঢ়ি ল'ব পাৰিব, একো প্ৰব্লেম নাই। এণ্ড ইয়াত বাকীখিনি বহুতখিনি ডিটেইলছ দিয়া আছে, যে পইণ্টছ টু নোট এভৰিথিং ডিটেইলছ দিয়া আছে, যে মানে কি কি হ'ব কি কি নহ'ব। এণ্ড ইয়াত আমাৰ ইমেইলো দিয়া আছে বা কণ্টেক্ট নাম্বাৰ দিয়া আছে। চ' ইউ কেন জাষ্ট ৰিড ইট। ইয়াত মই বেছি একো ক'ব নাযাওঁ। এণ্ড আমাৰ এক্সামিনেশ্যন জ'নছো দিয়া আছে, যেনে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। চ' এই আমাৰ 6টা জোনত আমাৰ পৰীক্ষাখিনি কণ্ডাক্ট হ'ব। সেইখিনি ইয়াতে ইম্পৰ্টেণ্ট বস্তু আছে। এনে ডকুমেণ্টছখিনিৰ কথাও আছে, বাট ডকুমেণ্টছখিনি আই গেছ আমাৰ সকলোৰে APSCত মানে নিজৰ এটা একাউণ্ট হয়তো বনোৱা আছে। যদি বনোৱা নাই আপোনালোকে ডেফিনেটলি বনাই লওক, চ' দেট আপোনাৰ প্ৰব্লেম এইখিনি নহয়। এণ্ড বাকী ইয়াতে ছেইম ডকুমেণ্টছে লাগে অলম'ষ্ট এভৰি APSC এক্সামত। চ' বিশেষ একো ইয়াত ক'ব লগা নাই। বাট এটা বস্তু ক'ব লগা, যদি আপোনালোকে ডেফিনেটলি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে মানে ডেফিনেটলি ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। পৰীক্ষাটো কেতিয়া হ'ব সেইটো ডেফিনেটলি আমি গম নাপাওঁ, কিন্তু যদি আপুনি পাষ্ট মানে APSCৰ পেটাৰ্ণবোৰ চায় তেনেহ'লে 5 months মানৰ গেপ দিয়ে। তো যিহেতুকে আমাৰ ওলাইছে এপ্ৰিলত, চ' মে বি পৰীক্ষাটো হয়তো ছেপ্টেম্বৰত হৈ যাব লাগে, বা আগষ্টতো হৈ যাব পাৰে, বা ছেপ্টেম্বৰতো হয়তো হৈ যাব পাৰে, তাৰ আগতো হ'ব পাৰে, আই ডোণ্ট ন'। বাট জেনেৰেলি ট্ৰেণ্ড হিচাপে মই কথাখিনি কৈছোঁ। এণ্ড যদি আপুনি বিচাৰিছে যে মানে কিবা এটা ফ্ৰী গাইডেঞ্চ বা ফ্ৰী মেণ্টাৰশ্বিপ লাগে, আপুনি আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ জইন কৰিব পাৰে ফৰ ফ্ৰী। লিংক ইন ইজ ইন দ্য ডেছক্ৰিপশ্যন মানে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।